মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ ডেজ ইন মান্থ, মানে কোনটো মাহত কিমান দিন সেইটো আমি শিকিবলৈ গৈ আছোঁ। মাহ কেইটা আছে? 12 মাহ। তো 12 মাহ আমি ইংৰাজী মাহ কেইটাত কিমান দিন আছে? ইংৰাজী মাহ কেইটা আমি জানো, গোটেইকেইটা মাহ 12টা মাহ আছে। তো সেই মাহ কেইটাত প্ৰতিটো মাহতে দিন কিমানকে আছে আৰু কোনটো মাহত কিমান দিনকে থাকে, গোটেইখিনি আমি জানিবলৈ গৈ আছোঁ। তো তোমালোকে ধুনীয়াকে ভিডিঅ'টো শেষলৈকে চাই থাকা। তো চোৱা, ইংৰাজী মাহৰ প্ৰথম মাহটো হৈছে জানুৱাৰী, আৰু জানুৱাৰী মাহত কিমান দিন আছে? 31 দিন। নেক্সট কি মাহ আছে? ফেব্ৰুৱাৰী। ফেব্ৰুৱাৰী মাহত কিমান দিন থাকে? 28 দিন বা 29 দিন, 28/29। যেতিয়া লিপ ইয়াৰ থাকে তেতিয়া এদিন বাঢ়ি যায়, মানে 29 দিন হয়। নৰ্মেলি 28 দিনে থাকে ফেব্ৰুৱাৰী মাহটো, আৰু যিটো বছৰ লিপ ইয়াৰ পৰে সেইটো 29 হৈ যায়, 29 দিনীয়া হৈ যায়। তো নেক্সট মান্থটো হৈছে মাৰ্চ। তো মাৰ্চ মাহত ৰেগুলাৰ বেচিছ কিমান দিন থাকে? 31 দিন থাকে, 31 ডেজ। ইয়াৰ নেক্সট মান্থটো হৈছে এপ্ৰিল। এপ্ৰিল মাহত নৰ্মেলি কিমান দিন থাকে আৰু ৰেগুলাৰ বেচিছ 30 ডেজ থাকে। ইয়াৰ পিছৰ মাহটো হৈছে মে। মে মাহত কিমান দিন থাকে নৰ্মেলি আৰু ৰেগুলাৰ বেচিছ 31 ডেজ, 31 দিনেই থাকে। নেক্সট মান্থটো হৈছে জুন। জুনত কিমান দিন থাকে? 30 ডেজ, আৰু সদায় ইয়াত কম বেছি নহয়। ইয়াৰ পিছত আছে জুলাই। জুলাই মাহত কিমান দিন? 31 দিন, আৰু এইটো প্ৰতি বছৰ জুলাই মাহটোত 31 দিনেই থাকে। আগষ্ট। আগষ্ট মাহত কিমান দিন আছে? 31 ডেজ, 31 দিনেই আছে। ইয়াৰ পিছত ছেপ্টেম্বৰ। ছেপ্টেম্বৰ মাহত কিমান দিন আছে? 30 দিন। আৰু নেক্সট মান্থটো হৈছে অক্টোবৰ। অক্টোবৰত কিমান দিন আছে? 31 ডেজ। ইয়াৰ পিছত নৱেম্বৰ। নৱেম্বৰত কিমান দিন থাকে? 30 ডেজ। আৰু ডিচেম্বৰত কিমান দিন থাকে? 31 ডেজ। তো মানে এই ফেব্ৰুৱাৰী মাহটো বাদ দি 28 আৰু 29, ফেব্ৰুৱাৰী মাহটো লৰ্ডছৰ হ'ব পাৰে। যেতিয়া লিপ ইয়াৰ পৰে, যোনটো বছৰ 4 বছৰৰ মূৰে মূৰে এটা বছৰ লিপ ইয়াৰ পৰে, আৰু যিটো বছৰত লিপ ইয়াৰ পৰে সেইটো বছৰত মানে ফেব্ৰুৱাৰী মাহটোত এদিন বাঢ়ি যায়। নৰ্মেলি 28 দিন থাকে, যেতিয়া লিপ ইয়াৰ পৰে তাত 29 দিন হৈ যায়। আৰু বাকীবিলাক মাহত যিমান দিন থাকে ৰেগুলাৰ বেচিছ সিমান দিনেই থাকে। তো মোক লাগিছে তোমালোকে খুব সুন্দৰভাৱে শিকিলা কোনটো মাহত কিমান দিন থাকে, কোনটো মাহ কিমান দিনীয়া, গোটেইখিনি শিকিলা। তো এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ।